আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 47 নম্বৰ দিন আৰু 47 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় আৰু প্ৰথমতে দানা দি দিয়া গৈছিলে, দানা শেষ কৰিছেগৈ প্ৰায় আৰু দানা দিয়াৰ পিছতে পানী দিছিলোঁ আৰু পানী মই বহাইছোঁ বুলি কৈছিলোঁ, অলপমান বেছিয়ে বহাই দিয়া গ'ল। সেইকাৰণে পানী ৰাতিপুৱা দিয়া পানী আবেলিলৈকে শেষ হোৱা নাছিলে, সেইকাৰণে আজি আকৌ পানী কমাই দিছোঁ। দানা আগৰখিনি আছে, খালি পানী কমাই দিছোঁ। ঠাণ্ডাত ইমান পানী খাব নিবিচাৰে, ৰাতি হ'লে পানী নাখায়েই কাৰণ কিয় ৰাতি ঠাণ্ডা পৰে সেইকাৰণে বুলি। আৰু ৰাতি যদি পানী বেছিকৈ খায় তেতিয়াহ'লে সমস্যাও হয়, ঠাণ্ডা লাগি যোৱাৰ সম্ভাৱনা থাকে। আৰু মই কৈছিলোঁ মুৰ্গীৰ আপোনাৰ এই অলপমান কোৰাইজা নিচিনা হৈছে, চকুটো ফুলি গৈছে। মই আপোনাক এটা মুৰ্গী দেখাম আপোনালোকক, এইটো চাওক। এই মুৰ্গীটো আপোনাৰ চকুটো ফুলি যোৱাৰ কাৰণে মুৰ্গীয়ে খুটিয়াই দিছে আৰু যাৰ নেকি কাৰণে তেজ উলিয়াইছে। মুৰ্গীটো আপোনাৰ এই দানা খাইছে, এয়া দেখা পাইছে মুৰ্গীটো। এনেকুৱা নহ'বৰ কাৰণে গেছখিনি ভালদৰে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ফাৰ্মৰ ভিতৰত। এইফালেও দিয়া আছে তেনেকেই। আপোনাৰ আজি বহুতখিনি তাঁৰ চাৰ ভিতৰৰ গোটেই খুলি আজৰি কৰিলোঁ আৰু বাঁহ চাহো অলপমান ঠিক কৰি দিলোঁ, দীঘলীয়াকৈ দি দিলোঁ, নহ'লে আগতে অলপমান বেলেগকৈ আছিলে। আৰু দুই এদিনৰ পিছতে বেলেগ এটা ৰুমলৈ লৈ যাম। ইটো ৰুম ৰেডি হৈ আছে, খালি ঠাণ্ডাৰ কাৰণে গোটেইখিনি মুৰ্গী মানে সেইকাৰণে নিব বিচৰা নাই। অকণমান বোলো ডাঙৰ হওককৈ ৰৈ থাকোঁতেই সময় গৈ আছে। কিন্তু যি নহওক 50 দিন পাৰ হোৱাৰ পিছত লৈ যাম। আজি 47 হৈ গ'ল আৰু 50 দিন পাৰ হওক, তাৰপিছত লাহেকৈ লৈ গুচি যাম। কাৰণ কিয় তেতিয়া মুৰ্গীখিনি ডাঙৰ হ'ব চাইজ আৰু লগতে গৰমো হৈ থাকিব মুৰ্গীখিনি। নহ'লে এতিয়া অকণমান সৰু যেন লাগি আছে মোৰ, সেইকাৰণে নিব বিচৰা নাই ঘপককৈ। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।